যিটো সুৰংগ নিৰ্মাণ কৰিব বিচাৰিছে সেই সুৰংগ নিৰ্মাণৰ বিৰোধ কৰি আজি এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰা হৈছে। এতিয়া কথা হ'ল আজি প্ৰায় 10 বছৰ আগত ৰেল বিভাগে এই ৰেল ক্ৰছিঙত সুৰংগ খান্দিবৰ কাৰণে যি প্ৰচেষ্টা চলাইছিল, ৰাইজৰ প্ৰতিবাদত কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সেই প্ৰতিবাদ কৰি সেই সুৰংগ নিৰ্মাণ বন্ধ কৰা হৈছিল। আমি ভাবিছিলোঁ যে এই বিষয়টো ইমানতে শেষ হৈছে, কিন্তু আজি 10 বছৰ পাছত আকৌ পুনৰ সেই বিষয়টো উপস্থাপন হৈছে। যোৱা এসপ্তাহৰ আগত বিভাগীয় কৰ্তৃপক্ষ, চাৰ্কুল অফিচাৰ আৰু ইঞ্জিনিয়াৰ ঠিকাদাৰ যি এই ক্ৰছিঙত পৰিদৰ্শন কৰি সুৰংগ নিৰ্মাণৰ কাৰ্যসূচী যি হাতত লৈছে, তাৰ প্ৰতিবাদতে আজি আমি এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই ৰাজহুৱা সভাখনত এখন কমিটি, বলিষ্ঠ কমিটিয়ে গঠন কৰি আমি ইয়াৰ প্ৰস্তাৱ ঊৰ্ধ্বতম কৰ্তৃপক্ষ অৰ্থাৎ জিলা আয়ুক্তৰ পৰা ধৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে আমি দিবলৈ সিদ্ধান্ত কৰিছোঁ যে কোনো কাৰণতে আমি এই সুৰংগ হ'বলৈ দিব নোৱাৰিম। কাৰণ যিহেতু আমাৰ উঠি অহা প্ৰজন্মৰ নাতিপুতি দিনলৈকে এই সুৰংগ হ'লে আমি বহুত হাৰাশাস্তি ভুগিব লাগিব। য'ত বছৰটোৰ 12 মাহৰ ভিতৰত 10 মাহেই এককাল পানী হ'ব, তেনেস্থলত আমি এই সুৰংগ নিৰ্মাণ কৰিবলৈ আমি দিব নোৱাৰিম। যদি কিবা কাৰণত অভাৰব্ৰিজ কৰে আমাৰ তাক কোনো ক'বলগীয়া নাই, কিন্তু আমি সুৰংগ কেতিয়াও খান্দিবলৈ দিব নোৱাৰোঁ। আমি প্ৰাণ দি হ'লেও এই সুৰংগ আমি বন্ধ কৰিব লাগিবই। ধন্যবাদ। আমাৰ যিহেতু ৰেল ক্ৰছিঙত যিটো পানী আৰু মাটিৰ যিটো লেভেল, সেই লেভেলৰ পৰা আমি সিদিনাখনি ঠিকাদাৰ ইঞ্জিনিয়াৰক সোধোতে যে ইয়াৰ পৰা কিমান তললৈ যাব, তেতিয়া ক'লে যে এই যিটো লেভেল আছে ইয়াৰ পৰা প্ৰায় আৰু 10 ফুট তললৈ যাব। যদি 10 ফুট তললৈ যায় তেতিয়াহ'লে ইয়াত মানুহটো সমান তলত পানী থাকিব। আৰু এখন ট্ৰাক যাবলৈ হ'লে প্ৰায় 15 ফুট ওখ এটা সুৰংগ হ'ব লাগিব। যদি 15 ফুট ওখ সুৰংগটো হ'বলৈ যায়, এতিয়া যিটো পানী আছে, ৰাস্তাৰ লেভেলত যিটো পানী আছে, তাতকৈ যদি তলত প্ৰায় আৰু যদি 10 ফুট খান্দিবলৈ হয় তেতিয়াহ'লে এইটো গোটেই সাগৰ সদৃশ নিচিনা এটা পথহে হ'ব। গতিকে আমি সেইদিনাখনি চাৰ্কুল অফিচাৰে কৈছে যে এই যিটো লেভেল আছে, এটা ৰেল লাইনৰ কিনাৰত এটা পকা প্লাই আছে, সেই প্লাইটোৰ পৰা বোলে কিমান তললৈ যাব, যে এই পকা প্লাইটোৰ পৰা বোলে আৰু 6-8 ফুট তললৈ যাব। বোলে এইটো কথা মই আগতেই জানিছোঁ যে যিহেতু এইটো জলাশয় অঞ্চল, এই জলাশয় অঞ্চলত যে ইয়াত পানী যে অহৰ্নিশে থাকিব, এইটো কথা মই জানিছোঁ। আৰু তেতিয়া চাৰ্কুল অফিচাৰে কৈছে যে আপোনালোকে এই ড্ৰয়িংটো আনিব লাগিব, তেতিয়াহে মই এইটো চাব লাগিব। অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক সুধিব লাগিব আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ উপস্থিতিত ক'ব পাৰিম। সেই বুলি ব্যক্তি তাত উপস্থিত আছে, তেখেতলোকেও শুনিছে। আৰু আমি তাৰ পিছদিনাই চাৰ্কুল অফিচাৰ গৈ এখন মেমৰিণ্ডাম দিছোঁগৈ। আৰু তেতিয়া তেখেতে কৈছে যে আৰু 4-5 দিনৰ পাছত ৰেল বিভাগৰ মানুহ আহিব, ইঞ্জিনিয়াৰ আহিব, মই ইয়াৰ পৰা যাম আৰু আপোনালোকেও আহিব, আমি তাতে আলোচনা কৰিম। কিন্তু এতিয়া দেখা গৈছে যে এইটো হাতে কামে কাৰ্যকৰী হৈ গৈছে। সুৰংগৰ নিৰ্মাণৰ যিটো অনুমতি পত্ৰ, সেইটো আগৰ চাৰ্কুল অফিচাৰে দিনতে লৈ থৈ গৈছে, আৰু এই চাৰ্কুল অফিচাৰে কিন্তু সেই কথাটো গম পোৱা নাই। গতিকে অনুজ্ঞাপত্ৰ ল'লেও আমি কোনো কাৰণত এই সুৰংগ আমি হ'বলৈ দিব নোৱাৰোঁ। কাৰণ ঠিকাদাৰে এই কাম কৰি পইচা লৈ পিনি গুচি যাব, কিন্তু ইয়াৰ হাৰাশাস্তি এই জনসাধাৰণে ভুগিব, তেওঁলোকৰ আৰু কোনো ভূক্ষেপ নাই। তেতিয়া ইঞ্জিনিয়াৰে কৈছে, ঠিকাদাৰে কৈছে যে ৰাস্তাত টিংপাত লগাই দিব, পানী উলিয়াই দিবৰ কাৰণে পাম্প দিব। এইবিলাক হ'ল লিচুকণি। এইবিলাক কথাত আমি ভুল যাব নালাগিব। গতিকে আমি যেতিয়া তেওঁলোকে ইয়াত JCB লৈ ৰাস্তা খান্দিবলৈ আহিব, আমি সকলো ৰাইজ সদলবলে ওলাই আহি আমি সেই কাৰ্য বন্ধ কৰিব লাগিব। ৰিপৰ্টাৰ লাইভ।